যে হঠাৎ মৰিগাঁৱত উপস্থিত হ'ল সেই কেনেকুৱা কাৰ্যসূচী কি ক'ব? বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ যিসমূহ মন্ত্ৰী পৰিষদৰ সদস্য কিছু সদস্যক আমাক দায়িত্ব অৰ্পণ কৰিছে যে যিহেতু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহা 4 তাৰিখে চৰকাৰী আনুষ্ঠানিক কাৰ্যসূচী লৈ অসমলৈ আহিব আৰু অসমলৈ আহিব, বিশেষকৈ গুৱাহাটীত যিহেতু সভা অনুষ্ঠিত কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভা এখন অনুষ্ঠিত কৰিলে স্বাভাৱিকতে অকল গুৱাহাটী বেছ নকৰি দাঁতিকাষৰীয়া যিসমূহ জিলা সেই জিলাসমূহকো যাতে স্পৰ্শ কৰিব পৰা যায় তাৰ কাৰণে আমি এক বিশেষ ব্যৱস্থা কৰিছোঁ আৰু যাৰ কাৰণে আমাৰ মৰিগাঁও জিলাই হওক, নগাঁও জিলাই হওক, দৰং জিলাই হওক, বৰপেটা জিলাই হওক, এইবোৰ জিলাসমূহেও যাতে পাৰ্টিচিপেট কৰিব পাৰে বা এইবোৰ জিলাসমূহতো যাতে মোদী ডাঙৰীয়াৰ আগমন লৈ পেলাই যাতে এটা যাতে সুখৰ বাৰ্তা এটা যাতে আহিব পাৰে তাৰ কাৰণে মোক এই মৰিগাঁও জিলাত দায়িত্ব অৰ্পণ কৰিছিলে। ঠিক তেনেকৈ বজালী জিলাত পৰিমল চক্ৰৱৰ্তী ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছে। বৰপেটা জিলাত প্ৰতিগৰাকী মন্ত্ৰীক বেলেগ বেলেগ জিলাখন দায়িত্ব অৰ্পণ কৰিছে আৰু সেইটোৰ আধাৰত প্ৰশাসনেনো কেনেকুৱাকৈ সাজু হৈছে বা আমাৰ দলেনো কেনেকুৱা সাজু হৈছে তাৰ কাৰণে ইতিমধ্যে মই দুখনকৈ সভা কৰিছোঁ আৰু দলৰ যিহেতু আমাৰ কাৰ্যকৰ্তাসকল তাত যাব, গতিকে আমাৰ এই মৰিগাঁও জিলাৰ পৰা আমি ধৰিছোঁ প্ৰায় 20,000 ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা উক্ত সভাত উপস্থিত থাকিব। তাৰ প্ৰাক মুহূৰ্তত মই জিলা সমিতিৰ লগতে হওক বা আমাৰ ইয়াৰে মন্ত্ৰী ডাঙৰীয়াই হওক, পীযুষ হাজৰিকা ডাঙৰীয়া হওক বা ৰমাকান্ত দেউৰীয়া হওক, তেওঁলোকৰ লগতো আলাপ আলোচনা কৰিছোঁ আৰু এতিয়া মই লাহৰীঘাটত যাব ওলাইছোঁ। লাহৰীঘাটতো সভা এখন আছে, কাইলৈ আকৌ মৰিগাঁৱত সমষ্টিভিত্তিক এখন সভা আছে আৰু জাগিৰোডত সমষ্টিভিত্তিক সভা আছে। মূলগতভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি অসম ভ্ৰমণসূচীৰ বাবে আমাৰ এইটো আনুষংগিক আমাৰ কাৰ্যসূচী। আমি ক'ব পাৰোঁ মনটোৰ লক্ষ্য আচলতে 2024 চনৰ নিৰ্বাচন, লোকসভা নিৰ্বাচন। হয় ছাৰ, এতিয়া ধৰক আজি সেইদিনাখন বিভিন্ন ধৰণৰ প্ৰজেক্ট যিহেতু উন্মোচন কৰিব বা আধাৰশিলা স্থাপন কৰিব, গতিকে যিহেতু নিৰ্বাচন সমাগত, গতিকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিবোৰ কাৰ্যসূচী হয় স্বাভাৱিকতে সেইটো এটা সম্পৰ্ক থাকে, এইটো আজি অস্বীকাৰ কৰি লাভ নাই। কিন্তু এই বিষয়ে বিতংকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাইলৈ সংবাদমেল পাতিব আৰু কি স্কিম তেখেতে লঞ্চ কৰিব বা উদ্বোধন কৰিব বিস্তাৰিতভাৱে জনাব আৰু কাইলৈ এইটোৰ লগত সংগতি ৰাখি আমাৰ সমগ্ৰ আমাৰ গুৱাহাটীত বিভিন্ন মৰ্চাই 1 লাখ চাকি জ্বলোৱাৰ কাৰ্যসূচী এটা ৰাখিছে তেওঁৰ আগমনক শুভেচ্ছা জনাই পেলাই আৰু অনুৰূপভাৱে আমাৰ মৰিগাঁও জিলাতো প্ৰতিটো আমাৰ মণ্ডলত তেওঁলোকে আমাৰ নিজাববীয়াকৈ তেনেকুৱাকৈ চাকি জ্বলোৱাৰ আজি সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ মৰিগাঁও জিলা সভাপতিয়ে মোক খন্তেক আগতে জনাইছে যে প্ৰতিটো মণ্ডলতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক স্বাগতম জনাই কাইলৈ বন্তি প্ৰজ্বলন কৰিব কাইলৈ সন্ধিয়াৰ ভাগত। কপিল বা ভোৰবন্ধা হওক বা মায়ং উন্নয়ন খণ্ড আৰু লাহৰীঘাট মৰিগাঁও যে PMY আঁচনিৰ যি ঘৰ আবণ্টন ক্ষেত্ৰত যথেষ্ট ব্যাপক খেলি মেলি হৈছে। 4 চকীয়া বা চাকৰিয়াল ব্যক্তিও এনেধৰণৰ ঘৰ পাইছে। এই ক্ষেত্ৰত যেনেধৰণৰ ব্যৱস্থা ল'ব লাগিছিল, ইতিমধ্যে মৰিগাঁৱতো কেছ 2-3টামান হৈছে বিষয়ক লৈ পেলাই কোনো ব্যৱস্থা লোৱা নাই, কি ক'ব আছে এই ক্ষেত্ৰত? যি কোনোবা যদি চাকৰিয়াল মানুহ যদি পাইছে তেতিয়াহ'লে তেওঁতো নিজে চাৰেণ্ডাৰ কৰিব লাগিব, কাৰণ নহ'লেতো চাকৰিয়ে যাব। কাৰণ কিয় এতিয়া তাহাঁতৰ ঘৰত হয়তো চাকৰি আছে, কিন্তু বেনিফিচিয়াৰীৰ নামটো কি আছে সেইটো আমিও বহুতে চোৱা নাই। এতিয়া ধৰক মোৰ মান নামত যদি আহিছে, মান নামত ঘৰটো যদি আহিছে, মই যদি চাকৰি কৰি আছোঁ তেতিয়া মান নামতটো পাবই, কাৰণ সেইটো বঞ্চিত নহ'ব সেইটো। গতিকে কাৰ নামত প্ৰকৃততে আছে বেনিফিচিয়াৰীৰ নাম সেইটো আমি চাবলগীয়া আছে। আৰু দ্বিতীয়তে হৈছে কি, আমাৰ মৰিগাঁৱৰ মই মাজতে আজি কিছুদিন আগতে আহিছিলোঁ, যিসমূহ ব্লকৰ আমাৰ দায়িত্ব দিয়া আছিলে তেওঁক মই 6 তাৰিখলৈ দায়িত্ব দিছিলোঁ, 6 ফেব্ৰুৱাৰীলৈ তেওঁলোকে কামখিনি আগুৱাব লাগে আৰু এতিয়া দেখিছোঁ যে মই অহাৰ পিছত প্ৰায় 15% প্ৰগ্ৰেছটো ভাল হৈছে। গতিকে আজিও মই ৰিভিউ লৈছোঁ ৰাতিপুৱাৰ ভাগত। গতিকে আমাৰ যিখিনি কৰিবলগীয়া আছে মৰিগাঁও জিলাত প্ৰায় 12,000 ঘৰ কৰিবলগীয়া আছে, সেইটো অনগ'ইং হৈ আছে আৰু মই আশা ৰাখিছোঁ অহা সপ্তাহৰ ভিতৰত বা 10 তাৰিখৰ ভিতৰত সেইটো সম্পূৰ্ণ হৈ যাব। ছাৰ, বিশেষকৈ এগ্ৰিমেণ্ট তেওঁলোকে হিতাধিকাৰী পৰিয়ালৰ পৰা 1,000 টকালৈকে তেওঁলোকে পইচা এইটো আমিতো এইটো পোনপটীয়াকৈ কৈছোঁ, যদি তেনেকুৱাকৈ এগ্ৰিমেণ্ট কৰাৰ নামত যদি পইচা যদি লয়, আজিকালি ইমান সুন্দৰ সুযোগ আছে, ৰেকৰ্ডিং কৰক, কোনোবা সাংবাদিকক মাতি নি পেলাই হওক বা ডিচিত তাত আহি পেলাই যদি এটা মেজিষ্ট্ৰেট দিব কয়, এতিয়া যিসকল মানুহ তেওঁলোকে যদি এইটো যদি নিজে যদি ব্যৱস্থা নকৰে আমিনো কৰিম নেকি বা আমাৰ সংবাদ মাধ্যমে কি কৰিব? আমি হয়তো সংবাদ মাধ্যমে বাতৰিটো প্ৰচাৰ কৰিব পাৰোঁ বা আমি হয়তো শুনিব পাৰোঁ। গতিকে যিসকলে ভুক্তভোগী
সেইসকলে যদি পোনপটীয়াকৈ যদি একোখনকৈ যদি কাগজ যদি লিখি দিয়ে আৰু লিখি উপায়ুক্ত হওক বা মেজিষ্ট্ৰেটৰ পৰা যদি তেওঁলোকে এটা সুবিধা বিচাৰে, সহায় বিচাৰে বা সংবাদ মাধ্যমৰ যদি সহায় বিচাৰে, তেতিয়া আমি সহায় কৰিব পাৰোঁ। কিন্তু যিসকলে দিয়ে, দি পেলাই আকৌ পিছত আমাক আহি পেলাই কয় আৰু তেনেকুৱা দিয়াৰ কোনো প্ৰমাণ নাথাকে। গতিকে এনেকুৱা ধৰণৰ সৰু সুৰা কিছু আছে, কিন্তু মই ভাবোঁ যে ট্ৰেন্সপাৰেণ্ট হৈছে আগতকৈ। কাৰণটো আগতে আজি আমি গৌৰৱ সহকাৰে ক'ব পাৰোঁ যে 19 লাখ ঘৰ যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিছিলে, তাৰ ভিতৰত আমি 17 লাখ প্ৰায় 17,19,000 17,19,000 ঘৰ ইমান কম দিনৰ ভিতৰত নিৰ্মাণ কৰাটো ভাৰতবৰ্ষৰ ভিতৰতে এটা নজিৰ সৃষ্টি হৈছে। আৰু নজিৰ সৃষ্টি এইকাৰণে হৈছে যে 16 চনৰ পৰা 21 চনলৈ ঘৰ নিৰ্মাণ কৰিছিলে 4,02,000 আৰু আমি 33 মাহত ঘৰ নিৰ্মাণ কৰিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু আমাৰ বিভাগৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীৰ সহায় সহযোগত আমি নিৰ্মাণ কৰিলোঁ। আমি 13 লাখতকৈ অধিক ঘৰ নিৰ্মাণ কৰিলোঁ আমি 33 মাহত। গতিকে এই যে মই জিলাতে হওক বা ব্লকতে হওক বা ইভেন মই পঞ্চায়ততো মই যাওঁ, কোনো ভাৰতবৰ্ষৰ কোনো মন্ত্ৰীয়ে পঞ্চায়তত গৈ পেলাই ৰিভিউ নকৰে। গতিকে আমাৰ এই ষ্টাফসকলে উৎসাহিত হয়, যাৰ কাৰণে 33 মাহত 13 লাখ ঘৰ কৰি সক্ষম হৈছে। আৰু আগন্তুক দিনত আমি 6 লাখ ঘৰ একেলগে আমি ৰাইজৰ বাবে আমি মুকলি কৰি দিম। আমি প্ৰায় 19টা ক্লাষ্টাৰৰ কাম চলি আছে। 19টা ক্লাষ্টাৰৰ ভিতৰত ইতিমধ্যে 6টা ক্লাষ্টাৰ সম্পূৰ্ণ হৈছে। ক্লাষ্টাৰ মানে একেলগে কলনী, PMY কলনী। ঠিক তেনেকুৱাকৈ ডিব্ৰুগড় জিলা জয়পুৰত প্ৰায় 113টা ঘৰৰ যি কলনী নিৰ্মাণ হৈছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো উন্মোচন কৰিব। গতিকে মই ভাবোঁ যে প্ৰধানমন্ত্ৰী আৱাস যোজনাত আমি এটা বৃহৎ এটা সফলতা লাভ কৰিছোঁ। ঠিক তেনেকৈ দুখীয়াক সহায় কৰাৰ ক্ষেত্ৰত বিশেষকৈ মই যিহেতু খাদ্যমন্ত্ৰী, আজি 42,85,000 মানুহক যি আমি খাদ্য দিব পাৰিছোঁ বা 10,75,000 পৰিয়ালক, আৰু লগতে আয়ুষ্মান ভাৰতৰ কাৰ্ড দিব পাৰিছোঁ। গতিকে নিশ্চিত ৰূপত এইবোৰ সফলতাৰ লগতে দুই এটা তেনেকুৱা সৰু সুৰা ঘটনা থাকিব পাৰে। গতিকে সেইখিনিও আমি আগন্তুক দিনত ঠিক ঠাক কৰিব লাগিব। আজি কেইবাদিন ধৰি ধাৰাবাহিকভাৱে সৰু অসম ছাত্ৰ সন্থাই প্ৰতিবাদ জনাই আছে। গতিকে আপুনি এগৰাকী দায়িত্বশীল মন্ত্ৰী, প্ৰাক্তন সাংবাদিক, কি ক'ব আপুনি? আচলতে এই বিভাগটো লৈ পেলাই মই ভাবোঁ যে শিক্ষামন্ত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাই এইটো এটা আলোচনা কৰা এটা উচিত। কাৰণ কিয় নিশ্চিত ৰূপত ইয়াতে সমাধান সূত্ৰ ওলাব। যিহেতু শিক্ষামন্ত্ৰীগৰাকী যিহেতু খুব দক্ষতাৰে কাম কৰি আছে, নিশ্চিত ভাৱত তেওঁৰ লগত এই উত্তৰটো আছে। মই যিহেতু বিভাগটো নাচাওঁ, গতিকে তেখেতক সুধিলে বেছি ভাল হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ দাম, এই নহৰুৰ দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বা বৃদ্ধিৰ ক্ষেত্ৰত কেনেধৰণে ক'ত বৃদ্ধি হৈছে কিবা? আচলতে দাম বৃদ্ধি আৰু কমাটো ডিপেণ্ড কৰে মানে ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰত। এতিয়া যদি ক'ৰবাত যদি মোৰ যদি ইয়াতে যদি চাহিদাটো কম, যদি আমাৰ যদি ডিমাণ্ডটো যদি হেৰি থাকে, তেতিয়াহ'লে দাম দৰৰ কথা আহি পৰে। এতিয়া মোক প্ৰয়োজন আছে ধৰক প্ৰতিদিনে ধৰক মানে 1 কুইণ্টল পিঁয়াজৰ প্ৰয়োজন আছে। মোৰ ইয়াতে যদি 5 কুইণ্টল আহি যায়, তেতিয়াহ'লে পিঁয়াজৰ দামটো কমি যাবগৈ বা নহৰু যিটো আইটেমে নহওক কিয়। আৰু এতিয়া মোক লগা আছে 1 কুইণ্টেলকৈ, মই পাই আছোঁ ডেইলি 80 কিলোকৈ পাই আছোঁ, তেতিয়া দামটো বাঢ়িব। গতিকে এইটো এটা ইকনমিক্সৰ এটা থিয়ৰী এইটো। কিন্তু মই যিটো জানো যে আমাৰ যি ভাৰতবৰ্ষৰ যিমানবোৰ চিটি আছে, প্ৰায় 85খন চিটি, 58খন চিটিত মানে ডেইলি আমাৰ কোনটো সামগ্ৰীৰ কি দাম এইটো মানে সদায় সন্ধিয়া মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছে এখন তালিকা ওলায়। আৰু সেই তালিকাখন চালে আপোনালোকে দেখিব যে ভালেকেইটা আইটেমত কিন্তু গুৱাহাটীৰ মাৰ্কেটত কিন্তু আমাৰ যি পাইকাৰী দাম কিন্তু কেইবাটাও কিন্তু কম হৈ আছে এতিয়াও। 400 কম দিনৰ ভিতৰত মানে পিঁয়াজৰ পিছতে এইটো নহৰু 400 টকালৈ বৃদ্ধি পাইছে পাৰ কেজিত। গতিকে এই নহৰু যিটো মূল্য বৃদ্ধি এতিয়া চাওক, এতিয়া সাধাৰণতে নহৰু পিঁয়াজ এইবোৰ মূল্য বৃদ্ধিৰ লগত আচলতে মোৰ কোনো ৰিলেশ্যন নাই। মই সভা সমিতি কৰিয়ে থাকোঁ যে জিকাৰ দাম বাঢ়িলেও মোকে মানে ধৰে, জিকাৰ দাম বাঢ়িছে, পটল দাম বাঢ়িছে, ৰঞ্জিত দাসে শুই আছে। এইবোৰ মোৰ যিটো বিভাগ, মোৰ বিভাগটো হৈছে মানে আমাৰ যি চাউল যোগান ধৰিব লাগে আৰু কেইটামান সামগ্ৰী আছে, এচেঞ্চিয়েল কমোডিটি যিকেইটা আছে, সেই এচেঞ্চিয়েল কমোডিটিটো নহৰুটো নপৰে। এতিয়া নহৰু সেইটো বিভাগটো বা কাৰ হ'ব? এইটো মোৰ বিভাগটো নহয়, সেইটো যাৰ বিভাগ এতিয়াহে ক'ব পাৰিব। কিন্তু এতিয়া মই যদি এতিয়া চাউল যদি বন্ধ হৈ যায়, তেতিয়া মই ৰেচপনচিবল হৈ যাম। বা এতিয়া ধৰক মানে আমাৰ মচুৰ দাইলে হওক বা নিমখ, নিত্য যিটো প্ৰয়োজনীয় সামগ্ৰী, সেইটোৰ ওপৰতহে আমাৰ মানে সেয়া থাকে। বাকী এইবোৰ ধৰক নহৰুৰ ক্ষেত্ৰতে হওক বা অন্যান্য সামগ্ৰী বা জিকা, পটল, কেতিয়াবা মোক মাংসৰ দাম বাঢ়িলেও মোকে ধৰে।